ইউনিটস এণ্ড মেজাৰমেণ্ট একক আৰু জোখ মাখৰ আমি কিছুমান বস্তু তোমালোকক ইয়াতে মই বুজাই দিম তো প্ৰথমটো লৈছো আমি ইউনিটস অফ মেজাৰমেণ্ট মানে জোখ মাখৰ একক মানে জোখ মাখ কৰিবলৈ হলে আমি একক কিছুমান ব্যৱহাৰ কৰিম তাতে প্ৰথমটো মই কৈছো যে একক মানে কি হোৱাট ইজ ইউনিট হৈ গ'ল এতিয়া মনত ৰাখিবা ভৌতিক ৰাশিবোৰ জোখ মাখ কৰিবলৈ কিছুমান আমি একক ব্যৱহাৰ কৰোঁ সেই এককবিলাক তোমালোকৰ আন্তৰ্জাতিকভাৱে গৃহীত হ'ব লাগিব এককটো এনেকুৱা হ'ব লাগিব সবতে সেই একে একক যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ বুজিবলৈ সহজ হ'ব সো আৰু লগতে আমি ইয়াক আন্তৰ্জাতিকভাৱে গৃহীত নিৰ্দিষ্ট মৌলিক আৰু ইয়াত মই কিবা লিখি দিছো এতিয়া মনত ৰাখিবা ভৌতিক ৰাশিবিলাকৰ জোখ মাখৰ কাৰণে যিবিলাক আমি ৰেফাৰেন্স ষ্টেণ্ডাৰ্ড ইউজ কৰে সেইবিলাকক আমি ইউনিট বুলি কোৱা হয় তো এতিয়া পিছৰ ফালে তোমালোকে চালে গোটেইখিনি বাৰু বুজি পাবা ইয়াত মই জাস্ট ডেফিনেশ্যনটো লিখি দিছো এতিয়া ইয়াত আমি বুজি পাব লাগিব প্ৰথমতে ভৌতিক ৰাশি ফিজিক্যাল কোৱান্টিটি কাক কয় যিবোৰ ৰাশিক আমি জুখিব পাৰো সেইবোৰকে আমি কি বুলি কওঁ ভৌতিক ৰাশি বুলি কওঁ হৈ গ'ল এতিয়া কোনবিলাক ৰাশিকনো জুখিব পাৰি তাৰে কিছুমান মই এক্সাম্পল দিছো যেনে দিশ মানে লেন্থ এৰিয়া ভলিউম আয়তন হয় না মাছ টাইম টেম্পাৰেচাৰ এইবিলাক বস্তু আমি জুখিব পাৰো মেচিনৰ সহায়ত বা যিকোনো সঁজুলি লৈ কেনে আমি কি কৰিব পাৰো এইবিলাক জুখিব পাৰো তো সেইভাবে এইবিলাকক আমি ভৌতিক ৰাশি বুলি কওঁ এতিয়া ভৌতিক ৰাশিৰ জোখ লওঁতে আমাৰ এককৰ প্ৰয়োজন হয় যিকোনো ভৌতিক ৰাশি এটাৰ জোখ ল'বলৈ হলে আমাক ইউনিট লাগিব হৈ গ'ল যেনে মই 2 বুলি ক'লে তোমালোকে বুজি নাপাবা তো এতিয়া 2 ৰ পিছত যদি মই এটা ইউনিট দি দাও যেনে মিটাৰ তেতিয়ালে বুজি পাবা এইটো কি বুজাই আছে কেজি দিলে তোমালোকে বুজি পাবা এইটো কি হ'ব পাৰে হৈ গ'ল সো তেনেকুৱা আৰু কথাটো নেক্সট পেজলৈ বলা এতিয়া চোৱা ভৌতিক ৰাশিৰ জোখ লওঁতে আমাৰ এককৰ প্ৰয়োজন হ'ব ঠিক আছে এতিয়া মেজাৰমেন্ট মিন্স জোখটো সদায় এটা বিশুদ্ধ সংখ্যা পিওৰ নাম্বাৰ আৰু এককৰ সহায়ত প্ৰকাশ কৰা হয় যিকোনো বস্তুৰ জোখ ল'বলৈ হলে আমাৰ দুটা বস্তুৰ প্ৰয়োজন হ'ব এটা মই অলপ আগতে ক'লো একক এটা লাগিব আৰু এটা নাম্বাৰ লাগিব যেনে 2 ৰ পিছত কি লাগিব এটা ইউনিট লাগিব তেতিয়ালে আমি বুজি পাম হেতু কি বস্তুৰ জোখ লৈ আছো আমি হৈ গ'ল তো এতিয়া ভৌতিক ৰাশি ইকুৱেল টু পিওৰ নাম্বাৰ ইনটু ইউনিট মানে একক আৰু পিওৰ নাম্বাৰ মানে বিশুদ্ধ সংখ্যা তাৰমানে ভৌতিক ৰাশি এটাক এই দুটাৰ পূৰণ কৰি আমি ইয়াক জোখ মাখ কৰিব পাৰো যেনে ধৰি লৈছো বেঞ্চখনৰ দিশ 2 মিটাৰ বুলি ক'লো ইয়াত 2 টো হ'ব কি পিওৰ নাম্বাৰ আৰু মিটাৰটো m মানে হ'ব মিটাৰটো হ'ব ইয়াৰ একক তো এটা আমি কি বুজি পালো যিকোনো ভৌতিক ৰাশি এটা আমি যদি জোখ মাখ কৰিব লাগে তাত আমি দুটা সংখ্যাৰে আমি তাক প্ৰকাশ কৰো এটা হ'ব নাম্বাৰ আৰু এটা হ'ব ইউনিট হৈ গ'ল সো ইউনিট মানে আগতে ডেফিনিশ্যনটো মই তোমালোকক দিয়া গৈছে অলৰেডি ঠিক আছে